যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই ৰাতি নোহোৱা নাই কালি 2টালৈকে ফেচবুকত তেওঁ এক্টিভ হৈ আছে এক্টিভ হৈ থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি পৰ্যায়ত নামি মুখ্যমন্ত্ৰীৰ পদটোকে লঘু কৰিছে সেই কথাখিনি অসমৰ ৰাইজে জানা উচিত ইলেকশ্যন আজি আহিছে পৰহি শেষ হৈ যাব এইজন মুখ্যমন্ত্ৰীয়ে কি পৰ্যায়ত গৈ কিমান তললৈ গৈ এটা উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ বিৰুদ্ধে আৰু বিভিন্ন আপোনাৰ কথা বতৰাৰে 2টালৈকে উজাগৰে আছে তাৰ এটা ঘটনা মই মাত্ৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁ প্ৰথমে এটা ফেচবুক লাইভ কৰে ফেচবুক লাইভৰ বিষয়ে মই আপোনালোকক পিছত ব্যক্ত কৰিম এইটো হ'ল ৰাতি 1 বজাত তেওঁলোকে 1 মিনিট আপুনি চাব প্ৰথম পাই দিয়া এইটো হ'ল ফেচবুক লাইভ ধন্যবাদ এটা দি দিয়ক মামা জিন্দাবাদ আমার সালপাড়া আহিব সালপাড়া পৰা আমার কিবা আৰম্ভণি হয় আমার সালপাড়া আহিব স্যার সেম স্যার আমার মামা আহিব আপুনি সালপাড়া ঠিক আছে মামা নমস্কাৰ মই মুজিবুৰ ৰহমান কাছিমে নমস্কাৰ দিছোঁ আমি লাগি আছোঁ মোৰ মুজিবুৰ ৰহমান কাছিমে বৰ ভাল মানুহ স্যাৰ দেখিছে আপুনি মই এইটো আপোনালোকে এতিয়া আপোনালোকে কালেক্ট কৰিব মই দিলে আকৌ ক'ব এইটো দিয়া বুলি এইটো ঘটনাটো হ'ল যোৱাকালি ৰাতি 2টা বজাত প্ৰায় ৰাতি এটা তেওঁ ফেচবুক লাইভ কৰিছে ফেচবুক লাইভত কৈছে যে মই ডিজিপিক ক'ম যে বিভিন্ন কেছৰ বিৰুদ্ধে তেওঁ একশ্যন ল'বৰ কাৰণে ক'ব অৰ্থাৎ তেওঁ নিজেই গোটেই ইলেকশ্যন প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী হিচাপে ভয় ভীতি খোৱাৰ প্ৰথম নিদৰ্শন আজি অসমত হিমন্ত বিশ্ব শৰ্মাই ৰাতি 2 বজাত উজাগৰে থাকি দেখুৱালে যোৱাকালি আমাৰ বিধায়কসকলে এখন স্মাৰকপত্ৰ দিছিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া উপায়ুক্ত ডাঙৰীয়াক ৰিটাৰ্ণিং অফিচাৰক ইলেকশ্যন অবজাৰ্ভাৰ পুলিচ অবজাৰ্ভাৰক যে যেহেতু ইমান বিক্ষিপ্ত ঘটনা হৈ আছে আমাৰ মানুহক গুলিয়াই তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে ৰাতি 10টা 11টা বজাত কি কাৰণত তেওঁলোকৰ কৰ্মীসকলে সেই ঘৰটোলৈ গৈছিল এই কথাবিলাক যেতিয়া পোহৰলৈ আহিলে যেতিয়া মানুহে কথাবিলাক ভালকৈ পৰিষ্কাৰভাৱে জানিলে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ফেচবুক লাইভ কৰি ফোনৰ ফেচবুক লাইভটো কৰিলে তাৰপিছতে ভিডিঅ' কল কৰি বিভিন্ন ধৰণৰে তেওঁলোকক কৈছে এজন মৌলানাই ক'লে যে মুজিবুৰ ৰহমান কি নাম ক'লে তেওঁৰ নামটো তেওঁ ক'লে যে মই আপুনি আগুৱাই যাওক তাৰমানে এওঁ কৈছিল কেইদিনমানৰ আগত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মাদ্ৰাছা ভাঙিছে সেই মাদ্ৰাছা ভাঙাটো ভাল কথা হৈছে কোনো বেয়া কথা হোৱা নাই তেওঁ কৈছে সাহসেৰে যাওক মই যি কৰিবলগীয়া আছে কৰিম মই যি কৰিবলগীয়া আছে বুলি তেওঁ 1টামান বজাত কোৱাৰ পিছতেই যেনেকৈ আমাৰ অসমত ৰাতি 1টা বজাত 2টা বজাত টক কৰি গৈ এটা বিভিন্ন ধৰণৰ ঘটনা হৈছিল ঠিক 2 বজাত এডিশ্যনেল SP 2জন OC সহ মাগুৰমাৰীৰ এটা ঘৰত প্ৰৱেশ কৰে এটা ঘৰত প্ৰৱেশ কৰি কোনো কেছ মামলা একোৱেই নাই তেওঁ কেছ মামলা একোৱেই নাই তেখেতক উঠাই লৈ পেলাই লৈ যায় এটা সন্ত্ৰাস পুলিচৰ সন্ত্ৰাস সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেনেকৈ ডাইৰেক্টলি ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে তেওঁ মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ হোৱাৰ তেওঁ কি যোগ্যতা আছে আজি আপোনালোকে চাওক অপেনলি গভাইত আপোনাৰ ক্ৰিমিনেলৰ দ্বাৰা ভিডিঅ'ৰ দ্বাৰা আপোনালোকে প্ৰচাৰ কৰিছে কেনেকৈ এজনৰ ঘৰৰ সন্মুখত সেই সময়ত পিছত গম পাইছোঁ যে পৰাজিত 2 বীৰ আমাৰ কেণ্ডিডেটৰ সৈতে সেই মানুহজনৰ ঘৰত আছিলে আমাৰ সুৰেশ বৰা আৰু জিতু গোস্বামী ডাঙৰীয়া আছিলে আৰু তেখেতৰ থকা অৱস্থাতে আমাৰ ৰেলীলৈ আহি থকা আমাৰ মিটিঙলৈ আহি থকা
শিৱামণি বৰাকে প্ৰমুখ্য কৰি আমাৰ বিভিন্ন বিধায়কসকলক কেনেদৰে তেওঁলোকে প্ৰসাৰ কৰিছিল, গাড়ী ভাঙিছিল আৰু একেবাৰে মাৰিয়ে পেলাব খুজিছিল। শিৱামণি বৰাই 2-3 দিন আপোনাৰ অস্থিৰ হৈ আছিল। এই ঘটনাটো যদি তেতিয়া তেওঁ ধৰিলেহেঁতেন, তেতিয়া মই ভাবিলোহেঁতেন যে তেওঁ সঁচাকৈ ফেচবুক লাইভত যিদৰে নিৰপেক্ষ এনেধৰণৰ কথা বতৰা, তেওঁ এইবিলাক কথা বেয়া পায়, তেওঁ কোনো ধৰণৰ হিংসাৰ লগত জড়িত নহয়, যি ধৰণৰ নীতি শিক্ষাৰে তেওঁ ফেচবুকটো দিছে সেইটো গুৰুত্ব থাকিলেহেঁতেন। যদি প্ৰথম দিনা 15-10-24 তাৰিখে 6-7জন বিধায়ক, অন্যটো বাদেই, বিধায়কৰ গাড়ী ভাঙি আমি একেবাৰে হাবাথুৰি খাই SP ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ। SP ডাঙৰীয়াৰ সন্মুখতে ডাঙৰ বিষয়াই কৈছিল বোলে হয় এই কাছেম নামৰ মানুহজন আমি এদিন ধৰিব গৈছিলোঁ, তেতিয়া এজন মন্ত্ৰীয়ে কৈছিল আজি নধৰিব, আমাক সহায় কৰি আছে, পিছত ধৰিব। তেওঁ নিজেই কোৱা কথা। আৰু তেতিয়া আমাৰ সন্মুখতে SP ডাঙৰীয়াই ক'লে যে আজিয়ে ধৰি লওক। কিন্তু SPকো মই এতিয়া কোনো ধৰণৰ দোষাৰোপ নকৰোঁ, তেখেতসকলেও কয় যে ওপৰৰ নিৰ্দেশ আমি কি মানিম। গতিকে ওপৰৰ নিৰ্দেশ কি আজিতো ওলাই গ'ল আপোনাৰ, যে তলজল পটকৈ তেওঁ কৈছে ফেচবুক লাইভৰ যোগেদি, ফেচবুক লাইভ দি কোৱা নাই, তেওঁ ভিডিঅ' কল কৰি মুখ্যমন্ত্ৰী এজনে আপোনাৰ এই মিয়াৰ ভূত নালাগে কোৱা লোকসকলক কৈছে যে তোমালোকে আগুৱাই যোৱা, মই কি কৰিবলগীয়া আছে আৰু কি কৰিবলগীয়া আছে বুলি কৈ 2টা বজাত পুলিচে সন্ত্ৰাস চলাইছে। আমাৰ ইয়াত অকল 15-10-24 তাৰিখৰ ঘটনাটো যদি আপোনাৰ আলি এৰেষ্ট কৰি পেলাই তেওঁলোকক চালান দিলেহেঁতেন, ক্ৰিমিনেল যিটো আপোনাৰ ভিডিঅ'ত ধৰা পৰিছে, তেতিয়াহ'লে আজি কেইদিনমানৰ আগত মুন্না গুপ্তা বুলি আমলখি চাহ বাগিচাৰ এজন সেই পঞ্চায়তত থকা লোক মুন্না গুপ্তা ঘৰত কিদৰে ক্ৰিমিনেল সোমাই গৈছে সেইটো মই এতিয়া আপোনালোকক ভিডিঅ'টো দেখাম। সেই ভিডিঅ'ত জল পটকৈ কোন তাত আছে আপোনাৰ পৰাকৈ ওলাই গৈছে। তাৰ পৰা উছমান আলী নামৰ মানুহ এজনৰ ঘৰলৈ আহিছে, মোৰ কৰ্মী এজনৰ ঘৰলৈ আহিছে, পঞ্চায়তৰ সভাপতি আছিল। তাত 2খন গাড়ী ভাঙাটো আপোনালোকে প্ৰচাৰ কৰিছে। তাত জিয়া গুলি 2টা পলাই থৈ গৈছে ভয় খুৱাবলৈ, সেইটো আপোনালোকে প্ৰকাশ কৰিছে। যেতিয়া এইবিলাক ষড়যন্ত্ৰটো কোনো ধৰণৰ পাৰ পোৱা নাই, এতিয়া তাৰপিছত আকৌ আপোনালোকে দেখিছে আমাৰ যেতিয়া আমি যেতিয়া মনোনয়ন দিবলৈ আহিছোঁ, তেওঁলোকে মনোনয়ন দিবলৈ আহিছে, আমি শান্তিপূৰ্ণভাৱে এটা টু শব্দ ক'তো কৰা নাই। যিটো ৰাস্তা দি আহিব সেই ৰাস্তাত এখন আমি মিটিঙো দিয়া নাই। আজি প্ৰশাসনে আমি অহা ৰাস্তাত তেওঁলোকক মিটিং এখন কৰিব দি তেওঁলোকৰ মানুহটো ৰখাই পিছৰ গাড়ীবিলাক কেনেদৰে ঠানবানকৈ ভাঙিছে আৰু সন্মুখত হাজৰিকা উপাধিৰ এজন চামগুৰি লোকে 20টামান মানুহ 25টামান মানুহ ৰাখি কেনেকৈ আমাক আগবাঢ়ি ধৰিছে, য'ত আমাৰ ভূপেন বৰা ডাঙৰীয়াই গাড়ীৰ পৰা নামি আহি পেলাই যাবলগীয়া হৈছে মনোনয়ন দিবলৈ যাওঁতে, যে আপোনাৰ দেৱব্ৰত শইকীয়াই কেনেদৰে আপোনাৰ তাত যাওঁতে তেওঁক খুচিছে, সেই কথা আপোনালোকে প্ৰত্যক্ষ কৰিছে। সেইদিনাই তেওঁলোকৰ মনটো ভাঙিছে, যিদিনা শোভাযাত্ৰাত স্বতঃস্ফূৰ্তভাৱে হাজাৰ মানুহ ওলাই আহিছিল, সেইদিনাৰ পৰাই তেখেতসকলৰ মনটো বেয়া। এতিয়ালৈকে প্ৰায় 52খনৰো অধিক আমাৰ বাহন ভাঙি চুৰমাৰ কৰি পেলাইছে। যোৱাকালিতো আপোনাৰ একেবাৰে এক্সট্ৰিম পৰ্যায় পাইছেগৈ। খুদ কেণ্ডিডেটক মাৰি পেলাব খুজিছিলে। কথম্পি সি একেবাৰে হোৱা দোৱা খাই, বয়সো আপোনাৰ বহু নহয়। যেতিয়া চামগুৰিলৈ আহিছে, তেতিয়া চামগুৰিত আহি কিছুমান বিজেপিৰ লোকে আজি আপোনালোকে দিছে যে তানজিল জৈনৰ বিৰুদ্ধে মোৰ বিৰুদ্ধে সুচাৰ হৈছে। আমি এজাহাৰ দিবলৈ আহোঁতে, আমি যেতিয়া এজাহাৰ দিবলৈ আহিছোঁ চামগুৰি পুলিচ ষ্টেচনত, তেতিয়াও বিজেপি কৰ্মীসকল আহি 2 ঘণ্টা ধৰি তাত চিঞৰ বাখৰ কৰি আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, গৃহ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে হওক বা নহওক নিমাত নিতাল কোনো ধৰণৰ কাৰ্য কৰা নাই। আমি যেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তাত অলপ বহিছোঁ, অস্থিৰ কৰি পেলাইছে আমাক। কোনো ধৰণৰ আপোনাৰ আইন কানুন নাই তাত। নিৰ্বাচনী কাৰ্যালয় কিমান ভাঙিছে আপোনালোকে নাজানে। হলমাৰী এটা অঞ্চলত মূৰ ফটাই আপোনাৰ একেবাৰে কেছ কৰি তাত আপোনাৰ হস্পিটেলত থাকিবলগীয়া হৈছে। এঠাইততো গুলীয়াগুলি কৰিলে। গুলীয়াগুলি ঘটনাটো এতিয়া তল পেলাব বিচাৰিছে। কিয় তেওঁলোকৰ যে ডকাইতি কৰিলে যে কেতিয়াবা যে আপোনাৰ তেওঁলোকে থোৱা এভিডেঞ্চটোৱে যে ধৰা পৰি যায়। প্ৰথমে জিতু গোস্বামী ডাঙৰীয়াই ক'লে যে তেওঁৰ গাড়ীত বোলে গুলিয়াইছে। যিজনে গাত গুলি লাগিছে সেইজনে কেনেকৈ গুলিয়াব?
আৰু যেতিয়া আপোনাৰ গুলি দুটা ৰাস্তাত পৰি আছে ধমাধম পুলিচে গৈ এইকেইটা উঠাব দিছে স্থানীয় ৰাইজে উঠাব নিদিলে গুলিটো ক'ত পৰে য'ৰ পৰা মাৰে তাৰ পৰাহে পৰে তেওঁলোকে ৰাস্তা দি যাওঁতে ৰাস্তাত পৰিছে ঘৰত থকা মানুহটো গুলি কৰিছে আকৌ তেওঁলোকে ক'ব বিচাৰিছে ঘৰত থকা মানুহটোৱে নিজৰ গাত নিজে গুলি কৰি সেইকেইটা তাত থৈ আহিছে বুলি নেকি তেওঁ নিজেই কৈছে যে গাড়ীত গুলি আহিছে আকৌ তেওঁ নিজৰ মুখেৰে কৈছে তেওঁলোকে সেইফালে খোজকাঢ়ি গৈ থাকোঁতে ৰাতি 10টা বজাত কিয় গৈছিল তেওঁলোকে তাত ৰাতি 10টা বজাত 25খন গাড়ী সিফালে ৰাখি খোজকাঢ়ি এটেক কৰাৰ বাহিৰে কিয় কাৰণে গৈছিল তেওঁলোক এই কথাবিলাক আজি তল পৰিছে যেতিয়া গৈছে সেই কথাৰেই আপোনাৰ যেতিয়া সকলো প্ৰেছ গৈ দেৰিকৈ পাইছেগৈ একদম ভিতৰুৱাত হাবু ডুবু খাই এজনে গৈছে গৈ পেলাই প্ৰথমে কৈছে মই মাগুৰ মাৰিলে আহিছোঁ মই কিন্তু মাগুৰ মাৰি নহয় তেতিয়া কাৰোবাৰ এটা সুধি কৈছে মই পুঠি কাটিলৈ আহিছোঁ মই কিন্তু পুঠি কাটিটো নহয় মানে তেখেতক যিদৰে প্ৰম কৰি গৈছে সেইধৰণে উত্তেজিত কৰি মানুহক এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে সেই বিষয়ে নিশ্চয়কৈ আপোনালোকে সুধিব মই এই কথাখিনি আপোনালোকক ক'ম আপোনালোকে দেখিছে মই য'তেই মিটিং কৰিছোঁ মোৰ হাজাৰ হাজাৰ মানুহ হয় মই এভিডেঞ্চ দি দিম আপোনাক গাড়ী ফুটেজ দি দিম এখন গাড়ী 20জন মানুহ আৰু স্থানীয় আপোনাৰ 100-150 মানুহ থাকে য'তে যায় মোৰ বিৰুদ্ধে হুঁচাৰ হয় আৰু লগে লগে নিয়মীয়া বাৰ্তা নামৰ এখন জনপ্ৰিয় কাকতত যিখন মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত হয় সেইখনত দি দিয়ে যে ৰকিবুল হুছেইন ক'তো মুভমেণ্ট কৰিব খোজা নাই ইমান তেওঁ মানুহে বেয়া পাইছে যে ৰাইজে তেওঁ গো বেক দিছে কিন্তু ফ্লেগবিলাক চব আছে 20টা 30টা মানুহৰ সেইবিলাক চব বিজেপিৰ ফ্লেগ একেখিনি মানুহে আকৌ ইফালে মই গ'লে মোৰটো যায় পুলিচ নিমাত নিতাল পুলিচে অকণমান জোৰ দিলে আপোনাৰ যায়গৈ পুলিচে কি কৰিলে তাৰপিছত মই ক'ম হট পুলিচো আছেতো নাথাকা নহয় গতিকে আমি য'তেই মিটিং কৰিছোঁ ততেই আপোনাৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে এতিয়া যিহেতু হাৰিবতো খাটাং এতিয়া মুখ্যমন্ত্ৰী ৰাতি 2টা বজালৈকে উজাগৰে থাকি যিদৰে ইণ্টাৰফেয়াৰ কৰিছে আপোনাৰ গোটেই প্ৰচেছটোত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি লিখি দিছোঁ যে এই কথাটো আপুনি ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে এতিয়া মুখ্যমন্ত্ৰী এজনে এনেদৰে ইলেকশ্যন প্ৰচেছটো যেতিয়া আৰম্ভ হয় তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গোটেই প্ৰচেছটো চলায় মুখ্যমন্ত্ৰীজনে মাদ্ৰাছা ভাঙা এজন মৌলবীক যদি কয় তুমি আগবাঢ়ি যোৱা বাকী কি কৰিবলগীয়া আছে মই কৰিম 1টা বজাত কোৱাৰ পিছত যেতিয়া 2টা বজাত আপোনাৰ আকৌ তেওঁ যেতিয়া 2টা বজাত তেতিয়া পুলিচ আহি পেলাই নিৰ্দোষী ল'ৰা এজনক ধৰি লৈ যায় এইটো এটা সন্ত্ৰাস কৰিব বিচাৰিছে আজি কি অৱস্থা হৈছে জানে আজি শেষ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকেও ৰেলী দিব খুজিছে আমিও ৰেলী দিব খুজিছোঁ ৰেলী মানে গাড়ীৰে যাব আমি সোণাৰীবালিৰ পৰা ক'ত যাম কি কথা মই আপোনালোক দি দিম সোণাৰীবালিৰ পৰা বৰমা হৈ কাঁইমাৰী হৈ চালপাৰা হৈ শিঙিমাৰী হৈ কাছখাটিত যাম গোটেইটো আপোনাৰ ইয়াত ৰুটটো পুলিচে ক্লিয়াৰ কৰিছে তাৰপিছত আমি কৰিছোঁ কোনখনৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম পূৰা আপোনাৰ শেষ কৰিছোঁ আজি ৰাতিপুৱা তেওঁলোকৰ গাড়ীবিলাকত মানুহ নাই মানুহ নাথাকাৰ কাৰণে তেওঁলোকে সেইটো কেঞ্চেল কৰিবলগীয়া হৈছে বোধহয় যদি ক'ৰবাত ওলাই মই নাজানো তেওঁলোকৰ কথাবিলাক এতিয়া তেওঁলোকে আমি অহা ৰাস্তাত কিবা বাইক প্ৰচেছন কৰি বাধা দিবলৈ খুজিছে মই প্ৰশাসন ইলেকশ্যন কমিশ্যনক অনুৰোধ কৰিম যাতে এই ধৰণৰ সংঘাতটো নকৰে আপোনালোকে শান্তিপূৰ্ণ তেওঁলোকে আৰু যদি মই এতিয়াও কৈছোঁ যদি তেওঁলোকে কয় যে আপোনালোকে অহা ৰাস্তাটোত তেওঁলোকে আহিব বিচাৰিছে আপোনালোকে বেলেগ এটা ৰাস্তা দি যাওক মই বেলেগ এটা ৰাস্তা দি যাম আগতে কৈ দিয়ক যিফালেদি আমাৰ মানুহসকলক শোভাযাত্ৰা কৰি যোৱা গণতান্ত্ৰিক নিৰ্বাচনী প্ৰচাৰৰ আজি শেষ দিন যিফালেদি আমাক যাবলৈ কয় যিখন ফিল্ডত আমাক কৰিবলৈ কয় তাতে আমি কৰিম আমি সংঘাত বিচৰা নাই এতিয়া তেওঁলোকে যিকোনো প্ৰকাৰে সংঘাতটো কৰিবলৈ গৈ মানুহক ভয়ভীতি প্ৰদৰ্শন কৰি ইলেকশ্যনটোত যাতে মানুহে ভোট দিব যোৱাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে আজি আপোনালোকে দেখিছে যে কোনকেইজনে নেতৃত্ব লৈছে এই 1টা বজাত যে 2টা বজাত যে ছাৰ এনেকৈ কৰি যে আমাৰ লগতে যে আছিলে আমাৰ দিনত আহি পেলাই একেবাৰে যুধিষ্ঠিৰ হৈ গৈছিল ভদ্ৰ হৈ গৈছিল এতিয়া একেবাৰে যি কোপ তেওঁহে বোলে বন্দুকটো মাৰিলে ভাল পায় আগৰ সেই বন্দুকৰ যোনটো দিন সেইটো আকৌ লৈ আনিলে যিজন পৰাজিত আপোনাৰ ধৰি লওক এজনটো গোস্বামী উপাধিৰ পৰাজিত সামগ্ৰীত পৰাজিত হৈ গুচি গৈছে সেই পৰাজিত মানুহজনে ইয়াত জিকাবলৈ আহিছে দুদিন আগত এই বৰা নামৰ উপাধিজনে সামগ্ৰীত আপোনাৰ ৰেকৰ্ড সংখ্যক ভোটত হাৰি পেলাই গৈছে দুই পৰাজিত ভীৰু যিজনে পিছফালে ৰাতি 2টা বজাত কাম কৰে সেই লোকৰ নেতৃত্বত এক সন্ত্ৰাস কৰিছে লগত আৰু কি মুজিবুৰ বুলি এজন আমাৰ আগৰ সহকৰ্মী এতিয়া একেবাৰে তেওঁ উগ্ৰ হৈ তেওঁলোকৰ লগত লাগিছে এই লোকসকলে কেনেদৰে ৰাতি গৈছে তাৰো মোৰ ফুটেজ আছে মই সেইটো এছ পিক দেখিছোঁ এছ পি ডাঙৰে ইমান দিন
আমাৰ ফোন চোন ধৰি আছিল এতিয়া এংগেজ কৰি ৰাখে উপায়ো নাইকিয়া হৈছে তেওঁ কিমান সহ্য কৰিব মই তেখেতসকলক নদুখোঁ কি হৈছে জানে তাৰ ফলশ্ৰুতিত 25খন 30খন গাড়ী লৈ যেতিয়া সন্ত্ৰাস কৰিছে CRPFও আছে তেওঁলোকতো বেলেগত ইলেকশ্যন দেখিছে আৰু কোনোবা দিছে তেওঁলোকক ৰাস্তাত যোৱা পৰহি ৰাতি যেতিয়া 2টা বজাত এইকেইটা যিকেইটা আপোনাৰ ক্ৰিমিনেল একেবাৰে 25খন গাড়ী লৈ আকৌ বেলেগ ফালে টি গাৰ্ডেনৰ ফালে সন্ত্ৰাস কৰিবলৈ যাওঁতে তেওঁলোকক তাত পিটিলে পুলিচে পিটি পেলাই কৈছে যে আমি এনেকৈ ইলেকশ্যন চলাব নোৱাৰোঁ আমি যামগৈ আপোনালোকে চলাওক বুলি কৈ তেওঁলোকে এই ল'ৰাবিলাকক কেনেকৈ মাৰিলে সেইটো ফুটেজো মই আপোনালোকক দি দিম বিজেপিক মাৰি তেতিয়া পলাইছে তেতিয়া আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি যেতিয়া দিলোঁ যে অমুকক ট্ৰেন্সফাৰ কৰিব লাগে মই ধন্যবাদ জনাম ইলেকশ্যন আয়োগক যে সেইকেইটা অন্তত বাকী 2-3টা নামানিও 2টা আপোনালোকে মানিলে যদিও যোৱাকালি কিন্তু আকৌ কিছু পুলিচ অফিচাৰ দি আকৌ এটা আপোনাৰ এই পুলিচে সন্ত্ৰাস কৰিবলৈ আৰম্ভ কৰিছে এই দুজন পৰাজিত 2 ব্যক্তি এই দুজনৰ ব্যক্তিৰ নেতৃত্বত কৰাৰ কথা আছে তেওঁলোকে সামগ্ৰী জিকিব অহা নাই সামগ্ৰী হাৰিব বুলি তেওঁলোকে ভাবি লৈছে এজন সামগ্ৰীত হাৰি পিছদুৱাৰী প্ৰফুল্ল কুমাৰ মহন্ত নীতিগতভাৱে আমাৰ লগত নাই কিন্তু তেওঁ এজন অসমৰ এজন স্বনামধন্য ব্যক্তি যিমানে নকক এজন ভদ্ৰ লোক 2টা কাল তেওঁ চিফ মিনিষ্টাৰ আছিল তেওঁক কেনেকৈ পিছফালেদি মাৰি এজিপি নাইকিয়া কৰি পেলাই এই পৰাজিত সামগ্ৰীৰ পৰা যোৱা লোকক পিছদুৱাৰী মুখ্যমন্ত্ৰী MLA বনালে সেই কথাটো দেখিছেই এইবাৰ আকৌ এই কলিয়াবৰৰ আমাৰ মহন্ত ডাঙৰীয়াক হৰুৱাবৰ কাৰণে এই যিজন পৰাজিত ব্যক্তি হ'ব আমাৰ সামগ্ৰীত তেওঁক প্ৰক্ষেপ কৰিছে তেওঁক প্ৰক্ষেপ কৰি এজিপিটো শেষ কৰিব এতিয়া সেইকাৰণে এজিপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ খুব মনটো বেয়া এই ইলেকশ্যনৰ এইবাৰ তেওঁলোকে এই কথা বাৰ্তাবিলাক কৈছে সেই কথাবিলাকে মই এতিয়া জানি এই কথাখিনি কৈছোঁ এইবাৰ পাল আমাৰ এই মহন্ত ডাঙৰীয়া কলিয়াবৰৰ সেইটো তেওঁ নিজেই অলপ বুজি পাইছে গোটেই দলটো তেওঁ শেষ কৰি দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ফেচবুকৰ মুখখন চাবচোন ইমান একে জীৱনত হিংসা নকৰা মানুহ এজন যেন লাগে ইমান ভাল 1 ঘণ্টাৰ পিছতে তেওঁৰ ৰূপটো সলনি আপুনি কৈ যাওক মই কি কৰিবলগীয়া আছে কৰি মই DGPক কৈ দিছোঁ কি কৰিব লাগে গতিকে মই অনুৰোধ কৰিম আপোনালোকৰ যোগেদি যে আমি যিটো দিছোঁ তেওঁলোকেও মানিছে প্ৰশাসনেও মানিছে আজি ইলেকশ্যন শেষৰ পিছত যাতে কোনো গাড়ী লৈ তাত প্ৰচাৰ কৰিব নোৱাৰে সেইটো অকণমান বন্ধ কৰিব লাগে 20খন 25খন গাড়ী লৈ যায় আমি কৈছোঁ যে আমিও নাযাওঁ আন্ধাৰ হোৱাৰ পাছত কোনো ধৰণৰ নাযাওঁ কিন্তু তেওঁলোকে কালি নাযাম বুলি কৈ আকৌ 1টা বজাত তেওঁলোকে গৈছে কালি সন্ত্ৰাস কৰিছে ৰাতি 2টা বজাত মানুহ ধৰাইছে আজি যেটো আনুষ্ঠানিকভাৱে ইলেকশ্যনৰ প্ৰচাৰ শেষ ৰাতিটো যাতে ইলেকশ্যন কমিশ্যনাৰে হট পুলিচ বিষয়াসকলক লৈ হুমুৱা ৰাস্তাবিলাকত অন্তত প্ৰৱেশত বাধা দি কোনো ধৰণৰ গাড়ী কনভয় লৈ গাড়ীবিলাকত থকা অস্ত্ৰ শস্ত্ৰবিলাক পৰীক্ষা কৰিব লাগে সকলোৰে পৰীক্ষা কৰি তেওঁলোকক যাতে মুভমেণ্ট কৰিব নোৱাৰে যেটো নিয়ম সেইটো কৰিব লাগে আজিৰ পিছত 11 তাৰিখ জাল 12 তাৰিখে যাতে কোনো ধৰণৰ পলিটিক্যাল এক্টিভিটিছ হ'ব নোৱাৰে পুলিং এজেণ্টখিনিৰ বাহিৰে পুলিং এজেণ্টখিনি যাব পুলিং এজেণ্টখিনিক আপোনাৰ বিভিন্ন ফৰ্মবিলাক দিব সেইটোৰ বাহিৰে কোনো যাতে মুভমেণ্ট কৰিব নোৱাৰে 3-4খনৰ গাড়ী লৈ 2খন গাড়ী লৈ আপোনাৰ বা আপোনাৰ 25খন গাড়ী লৈ যাতে সন্ত্ৰাস কৰিব নোৱাৰে সেইটো এটা মোৰ ইলেকশ্যন কমিশ্যনৰ প্ৰতি বিনম্ৰ অনুৰোধ যাতে আমি ইতিমধ্যে আমাৰ বিধায়কসকলে আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতি অধ্যাপক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত আমি কথাবিলাক জনাইছোঁ তেওঁলোকে আমাক হয়ভৰ দিছিল কিন্তু কালি হেতু আমি কোনো ধৰণৰ কেম্পেইন কৰা নাই আমি গুচি আহিছোঁ কিন্তু তেওঁলোকে কৰি আছে শেষত কথাটো হ'ল ইলেকশ্যনৰ দিনা আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ আপোনালোকৰ প্ৰতি এটা মোৰ বিনম্ৰ অনুৰোধ যে অসমত নগাঁও জিলাৰ সামগ্ৰী সমষ্টিটো কি ধৰণেৰে আপোনাৰ বাই ইলেকশ্যনটো কৰি গোটেই ভাৰতত এটা কলা দাগ লগাব বিচাৰিছে সেই কথাটো অকমান আপোনালোকে প্ৰত্যক্ষ কৰক আৰু আপোনালোকৰ জৰিয়তে 197 যি বুথ চেণ্টাৰ আছে 98 এই বুথ চেণ্টাৰ গিটাত আপোনালোকৰ জৰিয়তে আপোনালোকৰ বহুত আপোনাৰ এনে ধৰণৰ আপোনালোকৰ শক্তি আছে আপোনালোকৰ এনে ধৰণৰ আপোনালোকৰ সংবাদহীও আছে সংবাদহীৰ সৈতে প্ৰত্যেকটো চেণ্টাৰত আপোনালোকে
ইলেকশ্যনৰ সময় হোৱাৰ পৰা ইলেকশ্যন শেষ হোৱাৰ পিছত 17C ফৰ্মখন দিয়ালৈকে লাইভ টেলিকাষ্ট কৰাৰ ব্যৱস্থা কৰক তাত যাতে লাইভ অনবৰত নালাগে তাত ৰখি থাকক যদি কোনোবাই আহে লগে লগে যদি এইজন আহিছে অনাধিকাৰ প্ৰৱেশ কৰিছে তেনেকৈ কৰাৰ বাহিৰে তেওঁলোকে ভোট কেপচাৰিং কৰাৰো এতিয়াও লাষ্ট উপায় গতিকে মই অনুৰোধ কৰিম যে আপোনালোকে অন্তত নিকা ইলেকশ্যনটো হ'বৰ কাৰণে মই ইলেকশ্যন কমিশ্যনাৰকো আপোনালোকৰ জৰিয়তে এইবিলাকেই আমাৰ প্ৰচেছ এই সময়খিনিত আজি আমি সব ব্যস্ত থাকিবলগীয়া প্ৰচাৰৰ শেষ দিন আৰু আমি আপোনালোকৰ লগত আহি ইয়াত কথাবিলাক কৈ থাকিবলগীয়া হৈছে ইলেকশ্যনৰ প্ৰচাৰটোতো বাধা দিয়াটো এটা আপোনাৰ ক্ৰাইম গতিকে মই অনুৰোধ কৰিম যে গোটেইকেইটা চেণ্টাৰত যাতে ভিডিঅ'গ্ৰাফি বা আপোনাৰ পুলিচ আপোনাৰ থাকে পুলিচ যাতে আপোনাৰ CRPF থাকে এটা চেণ্টাৰ কৰিবৰ কাৰণে ইমান এটা সমষ্টি কৰিবৰ কাৰণে ইমান কোনো অসুবিধা নাই মুখ্যমন্ত্ৰীয়ে কৈছে বাকীবিলাকত ইমান অসুবিধা নাই ইয়াতে বোলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে যদি হৈছে আমি আবেদন কৰিছোঁ যে প্ৰত্যেকটো চেণ্টাৰত পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ছিকিউৰিটি দিয়ক যাতে অনধিকাৰ প্ৰৱেশ কোনো কৰিব নোৱাৰে আৰু লাইভ টেলিকাষ্ট যাতে ব্যৱস্থা থাকে কোনোবাই যাতে তাত অসুবিধা কৰাৰ লগে লগে লাইভ টেলিকাষ্ট কৰি গোটেই আপোনাৰ ব্যৱস্থাটো ল'ব পাৰে সেইখিনি আপোনালোকৰ জৰিয়তে মই আবেদন কৰি আমি এতিয়া আমাৰ প্ৰচাৰৰ শেষ দিন মই নিজৰ আমাৰ সামগ্ৰী সমষ্টিলৈ মই যাব বিচাৰিছোঁ